শেক্সপিয়াৰৰো 10 শতিকাৰ আগত আমাৰ ভাৰতত সংস্কৃত ভাষাত বিশ্ববিখ্যাত নাটক ৰচনা কৰা হৈছিল। তাৰ উৎকৃষ্ট উদাহৰণ হৈছে কালিদাসৰ অভিজ্ঞান শকুন্তলম। আজিৰ পৰা 1500 বছৰৰ আগতে ৰচনা কৰা অভিজ্ঞান শকুন্তলমত দুষ্মন্ত আৰু শকুন্তলাৰ প্ৰেম কাহিনী বৰ্ণিত কৰা হৈছে। দুষ্মন্ত আৰু শকুন্তলাই দুয়োৱে দুয়োকে মন ভৰি ভাল পায়, কিন্তু দুৰ্বাসা ঋষিৰ শাপত দুষ্মন্তই শকুন্তলাক পাহৰি পেলালে। অৱশেষত এটা আঙুঠিয়ে তেওঁলোকৰ প্ৰেম পুনৰুজ্জীৱিত কৰে। প্ৰাকৃতিক সৌন্দৰ্যতা, মানৱীয় অনুভৱ আৰু আংগিকৰ অপূৰ্ব সংমিশ্ৰণৰ বাবে এই নাটক বিশ্ববিখ্যাত হৈ পৰে। 1800 শতিকাত যেতিয়া ইয়াক ইংৰাজীলৈ অনুবাদ কৰা হয়, ইয়াৰ সাৱলীল বৰ্ণনাই পাশ্চাত্যৰ পণ্ডিতসকলকো স্তম্ভিত কৰি তোলে। গেটৰ দৰে মহান চিন্তাবিদসকলেও এই কাব্যৰ প্ৰশংসা কৰিছে। প্ৰকৃতাৰ্থত চাবলৈ গ'লে কালিদাস ইণ্ডিয়াৰ শেক্সপিয়াৰ নহয়, শেক্সপিয়াৰহে পাশ্চাত্যৰ কালিদাস। ধন্যবাদ।